সুফিবাদ কল্যাণ উন্নয়ন পৰিষদৰ তৰফৰ পৰা আপোনালোকে আজি দিছপুৰ প্ৰেছ ক্লাবত যি প্ৰেছ মিট দিলে তাৰে কাৰণটো জানিব বিচাৰিছোঁ কিহৰ ওপৰত বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্যাতন আৰু অত্যাচাৰ চলি আছে তাক আমি সুফিবাদ উন্নয়ন পৰিষদ অসমৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। মানে বাংলাদেশক যিজন ব্যক্তিয়ে শাসন কৰি আছে তেওঁ শান্তিৰ নোবেল বঁটা বিজয়ী। শান্তিৰ নোবেল বঁটা বিজয়ী শাসন কৰা দেশত আজি তাত বাস কৰি থকা যুগ যুগ ধৰি বাস কৰি থকা হিন্দু সংখ্যালঘুসকল সুৰক্ষিত নহয়, তাত হিন্দু নাৰীসকল সুৰক্ষিত নহয়, অতি লজ্জাজনক বিষয়। গতিকে ইছলাম ধৰ্মই সৰ্বপ্ৰথমে নাৰীক সন্মান দিছিল, আজি তেওঁলোকে নাৰীক নিৰ্যাতন কৰি ইছলাম ধৰ্মক মোক্ষম আঘাত সানিছে। তাৰপৰা ইছলামে কৈছে তুমি নিজৰ ধৰ্মক ভাল পোৱা, আন ধৰ্মকো শ্ৰদ্ধা কৰিবলৈ শিকা, ভাল পাবলৈ শিকা, সেয়ে একেজন আল্লাহৰে সৃষ্টি। আৰু ইছলামে কৈছে তুমি ওচৰৰ প্ৰতিবাসীৰ সুখ দুখৰ সমাভোগী হোৱা। গতিকে এই বাণীসমূহ তেওঁলোকে মানে সম্পূৰ্ণৰূপে উলংঘা কৰিছে। মহম্মদ ইউনুছ এজন শান্তিৰ নোবেল বঁটা বিজয়ী ব্যক্তি, তেওঁ বাংলাদেশখনক শাসন কৰি আছে। তেওঁৰ শাসনকালত আজি তাত বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকল সুৰক্ষিত নহয়, সংখ্যালঘু হিন্দুসকল সুৰক্ষিত নহয়, তাৰ নাৰী সুৰক্ষিত নহয়, অতি পৰিতাপৰ বিষয়। আমি বিশ্বৰ যি সন্থাই তেওঁক নোবেল বঁটা প্ৰদানকাৰী সন্থাক আমি অনুৰোধ জনাইছোঁ, যদি মহম্মদ ইউনুছ ডাঙৰীয়াই অতি সোনকালে বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ পৰা যি শান্তিৰ বঁটা তেওঁক প্ৰদান কৰিছিল, শান্তিৰ বঁটা ঘূৰাই লোৱাৰ কাৰণে আমি অনুৰোধ জনালোঁ। তাৰোপৰি অতি পৰিতাপৰ বিষয়, যিখন দেশক আমাৰ দেশে স্বাধীন হোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ সহায় কৰিছিল, আমাৰ দেশে স্বাধীন কৰি দিছিল, আমাৰ দেশে অস্ত্ৰ দিছিল, আমাৰ দেশে খাদ্য দিছিল, আমাৰ দেশে সেনা বাহিনী সকলো ধৰণৰ প্ৰকাৰ কৰি তেওঁলোক স্বাধীনতা দিছিল, তেনে সেই দেশৰ নাগৰিকে আজি আমাৰ ভাৰতবৰ্ষৰ তিৰংগা জাতীয় পতাকাক ভৰিৰে মোহৰি কুচকি যি অপমান কৰিলে, আমি এজন ভাৰতীয় হিচাপে কেতিয়াও সহ্য কৰিব নোৱাৰা এইটো বিষয়। গতিকে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে বাংলাদেশ চৰকাৰৰ লগত ভাৰত চৰকাৰৰ যিসমূহ চুক্তি আছে, যেনে অৰ্থনৈতিক, বাণিজ্যিক, কূটনীতিক সকলো ধৰণৰ চুক্তি বাতিল কৰাৰ কাৰণে আহ্বান জনালোঁ। তেতিয়া তেওঁলোকে গম পাব যে ভাৰতবৰ্ষ কি। গতিকে এইখিনি হ'ব কাটি দিয়ক।